নমস্কাৰ ইছান নিউজৰ সমূহ দৰ্শকক মই সমীৰণ বৰঠাকুৰে স্বাগতম জনাইছো। আজি যেহেতু অসম আৰু মিজোৰামৰ সীমান্তৰ বিলাইপুৰ ঢলচলা অঞ্চলত এক উত্তপ্তময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছিল। মিজো বেটেলিয়ান আৰু অসম আৰক্ষীৰ মাজত প্ৰচণ্ড হতাহতি হৈছিল। কিন্তু প্ৰকৃততে কি হৈছে ইছান নিউজৰ হাতত ইতিমধ্যে আহি পৰিছে ঘটনাৰ সবিশেষ। আমি প্ৰথমতেই এটা বিশেষ দৃশ্যাংশ দেখুৱাই ল'ব বিচাৰিছো যি দৃশ্যাংশ আজি দিনৰ ভাগত সংঘটিত হৈছিল। এই দৃশ্যাংশ হৈছে অসম মিজোৰামৰ সীমান্তৰ একাংশ অসম আৰক্ষী আৰু মিজো বেটেলিয়নৰ মাজত আজি সংঘাত হোৱা পৰিলক্ষিত হৈছিল। কিন্তু প্ৰকৃততে কি হৈছিল এই সমগ্ৰ ঘটনাটো ঘটনাস্থলীত ইতিমধ্যে বুজ ল'বলৈ উপস্থিত হৈছে হাইলাকান্দিৰ আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰ। আমি প্ৰথমতেই কেইটামান বিশেষ দৃশ্য দেখুৱাইছো। আৰক্ষীৰ হাতত যিসমূহ অস্ত্ৰ শস্ত্ৰ থাকে, যিসমূহ লাঠি বা যিসমূহ প্ৰকৃততে তেখেতসকলৰ ওচৰত অস্ত্ৰ থাকে, সেইসমূহৰ বিপৰীতে আজি দেখিবলৈ পোৱা গ'ল হাতে হাতে কেৱল বাঁহ লাঠি। মুঠৰ ওপৰত হতাহতি। কিন্তু চুবুৰীয়া দুখন ৰাজ্যৰ মাজত কিয় এনেধৰণে সংঘাত হ'ল আমি এই মুহূৰ্তত কিছু আন দৃশ্যাংশ দেখুৱাব বিচাৰিছো। ইছান নিউজৰ সন্মুখত এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত এছপিয়ে সবিশেষ সবিস্তাৰে উল্লেখ কৰা পৰিলক্ষিত হয়। আমি এই মুহূৰ্তত জনাই আছো আজি উত্তপ্ত হৈ পৰিছিল অসম মিজোৰামৰ সীমান্তৰ যি বিলাইপুৰ অঞ্চল আছিল সেই বিলাইপুৰ অঞ্চল। আৰক্ষী আৰু প্ৰশাসনৰ মাজত প্ৰচণ্ড হতাহতি হৈছিল। কিছু দৃশ্যাংশ আমি দেখুৱাইছো আৰু কিছু দৃশ্যাংশ আমি দেখুৱাব পৰা নাই। আৰু আৰক্ষী প্ৰশাসনৰ মাজত এই যি সংঘাত এই সংঘাত কেৱল আজিৰ নহয়, দীৰ্ঘদিন ধৰি এই সংঘাত চলি আছিল। আজি চূড়ান্ত ৰূপ ধাৰণ কৰা পৰিলক্ষিত হয়। এয়া হৈছে মিজোৰামৰ সীমান্তৰ যি বিলাইপুৰ ঢলচৰা অঞ্চল আছে সেই অঞ্চলৰ মিজোৰাম IR বেটেলিয়ান আৰু আসাম যি অসম আৰক্ষী আছে সেই অসম আৰক্ষীৰ মাজত এয়া হতাহতি হৈছিল। আৰু সমগ্ৰ ঘটনাৱলীৰ কিছু দৃশ্যাংশ যেতিয়া ঘটনা সংঘটিত হ'ল সেই সময়ছোৱাত আৰক্ষী প্ৰশাসনৰ কেমেৰাত বেটেলিয়নৰ কেমেৰাত কিছু দৃশ্যাংশ বন্দী হৈছিল। যি দুৰ্গম প্ৰান্তত এই ঘটনা সংঘটিত হৈছিল সেই ঘটনাৰ পৰা সেই বিশেষ ভাইৰেল দৃশ্যই সমগ্ৰ অসমতে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। তাৰ পিছতেই সমগ্ৰ ঘটনা নিৰীক্ষণ কৰিবলৈ অতি দুৰ্গম পথেৰে SP উপস্থিত হৈছেগৈ, আৰক্ষী অধীক্ষক উপস্থিত হোৱা পৰিলক্ষিত হৈছে। আৰু হাইলাকান্দি জিলা আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰে সমগ্ৰ ঘটনাত কি হৈছিল, আচলতে সেই সংঘাত কিয় হ'বলৈ পালে, কেতিয়াৰ পৰা তেনেধৰণৰ সংঘাত হৈ আছিল, আজি কি কাৰণে এই সংঘাত হ'বলৈ পালে, তাক লৈ সবিশেষ সবিস্তাৰে কেৱল ইছান নিউজৰ সন্মুখত ব্যাখ্যা কৰা পৰিলক্ষিত হৈছে। আমি জনাম অসম আৰক্ষী আৰু মিজো আৰক্ষীৰ মাজত হোৱা এই সংঘাতৰ A to Z। এই সংঘাতৰ পিছতেই সেই অঞ্চলটোত বৰ্তমান কি পৰিৱেশ পৰিস্থিতিয়ে বিৰাজ কৰিছে, সেই অঞ্চলটোৰ মাজত সীমাক লৈ সংঘাত হৈ আছিল নেকি। এই মুহূৰ্তত আমাৰ হাতত কিছু মন্তব্য আছে SP গৰাকীৰ, সেই মন্তব্য শুনাব বিচাৰিছো। नहीं एटू जी प्रेजेंट हुई से एटू करंट सिचुएशन एने हुई से कि फॉरेस्टर मानु अमाक जनाई से कि किबा मिजोरम परा मानु আহিপ্লাই তাতে প্লান্টেশন কৰিছে আৰু মানে বিৰাট এৰিয়া কভাৰ কৰিছে প্লান্টেশন কৰি প্লাই আৰু প্লান্টেশনৰ কাৰণে কিবা কিবি ঘৰ বনাইছে, মানে ফৰ টু টেক কেয়াৰ অফ দ্য প্লান্টেশন কিবা কিবি ঘৰ বনাইছে। তো এটু যেতিয়া আমাক ইনফরমেশন দিছে কি তাক সিকিউরিটি বিচাৰি আছে আমাৰ পৰা কি এটু খেদিবৰ কাৰণে আমাক সিকিউরিটি লাগে। তো এটু ইনফরমেশন পাইপ্লাই আমাৰ মানুহ তাতে গৈছে আৰু আমাৰ লগত সিভিল এডমিনিষ্ট্ৰেশ্যনৰ মানুহ গৈছে। আমি পাইছোঁ কি তাতে খেতিটো বিৰাট হৈছে। ইটছ আ ফৰেষ্ট ল্যান্ড, ইনাৰ লাইন ৰিজাৰ্ভ ফৰেষ্ট ল্যান্ড, কিন্তু এইটো কমপ্লিট এৰিয়া এতিয়া প্লান্টেশ্যনত আছে। ৰেম অফ কাল্টিভেশ্যন আছে তাতে, কিবা সেইটো কি বুলি কয় টিক উড প্লান্টেশ্যন আছে আৰু কিবা কিবি প্লান্টেশ্যন আছে। তো আৰু কিবা ঘৰ আছে। এণ্ড যেতিয়া আমি পাইছোঁ আমি গৈ পেলাই এইটো যি ঘৰ আছে এইটো ভাঙি দিছোঁ। আৰু তাৰপিছত আমাৰ পাৰ্টি আছে তাতে, কিন্তু মিজোৰাম পৰা কিবা কিবি চিভিলিয়ান পাৰ্চন বিলংগিং টু চাৰ্টেন অৰ্গেনাইজেশ্যনছ এণ্ড দ্য পুলিচ ফ'ৰ্চ সেইটো তাত পাইছে আৰু আমাক এইটো কৰিবৰ কাৰণে বাধা দিছে। আৰু एज पर द प्रोसीजर आमी ताक मने पिछाई दिसू और जो पुलिस फोर्स था उनको थोड़ा पीछे करने के लिए एज पर प्रोसीजर वी हैड टू थोड़ा ठेला ठेली वी हैड टू डू दैट।
And tar pishot it was a mutual agreement between the deputy commissioners of Kolasib district of Mizoram and Hailakandi deputy commissioner and the SP of Kolasib and me. So we, as per the survey of India line coordinates, we decided upon a certain point ki etu point to tamar boundary ase ami etu point manibo aru etu point or ifale hiyotor manu nahibo aru amar manu tat na jabo lagibo কিন্তু আমি এইটো এগ্ৰি কৰিছোঁ আৰু সি কৈছে কি আমি আমাৰ পুলিচৰ মানুহ তাত বহাম তো উই ছেড দেট ইটছ মষ্ট ৱেলকাম এণ্ড তাৰপিছত আমি পাইছোঁ কি সিদিন ৰাতি আন্ধেৰাৰ কিবা লৈ পেলাই সেইটো সিহঁতৰ মানুহ কিবা আহি পেলাই আমাৰ এৰিয়াৰ ভিতৰত কিবা দুটা টিলা ওপৰত সেইটো মানে আপোনাৰ টেণ্ট বনাইছে সেইটো আমি যেতিয়া পাইছোঁ আমি এইটো টেণ্ট উঠাই দিছোঁ আৰু এইটো ফৰেষ্ট এইটো অফেন্স ৰিপৰ্ট লৈছে আৰু তাৰপিছত সেইটো চিজাৰ হৈছে এণ্ড বেছড অন দেট আমি তাক খেদি পেলাই তাৰ এৰিয়াত পঠাই দিছোঁ আৰু আমাৰ এৰিয়াত আমি আমাৰ পাৰ্টি ৰাখি দিছোঁ এতিয়া কাৰেণ্টলি চিটুৱেশ্যন নৰ্মেল আছে ষ্টেণ্ড অফ আছে আমাৰ পুলিচৰ আৰু ফৰেষ্টৰ মানুহ আৰু তাৰ পুলিচৰ মানুহ যি আছে এইটো অপজিট হিলকত বহি আছে আৰু মানে আইবল টু আইবল বহি আছে আৰু ইট ইজ কমপ্লিটলি ৰাইট নাও আ ষ্টেণ্ড অফ I'm sure the governments at the senior level are taking it up and we hope to have a resolution and a solution to the issue very soon. মানে তাতে আমার পার্টি আছে মানুহ আছে ইয়াৰ পৰা যাব অসুবিধা আছে খানা ইয়াতে পঠাই আছোঁ কিন্তু অসুবিধা আছে তাতে পঠাবৰ কাৰণে কিবা খানা বেয়া হৈ যায় কিবা হয় এইকাৰণ আমি ভাবি আছোঁ কি তাতে আমি খানা বনাই পেলাই আমাৰ যিমান মানুহ যিমান দিন থাকিব আমি তাক খানা দিওঁ তাত এইটো বিৰাট দুৰ্গম আছে ইট ইজ এ ডিফিকাল্ট ষ্ট্ৰেচ আমি যেতিয়া ইয়াৰ পৰা যাওঁ ইটছ এ লাষ্ট মোটৰেবল পইণ্ট ইয়াৰ পৰা আৰু 2 কিলোমিটাৰমান খোজকাঢ়ি গ'লে তাৰপিছত আমি এটা নদী পাওঁ মানে ইটছ এ ৰিভুলেট जहाँ पर एंकल डेप्थ वाटर रहता है अराउंड 2 किलोमीटर्स वी हैव टू स्ट्राइड थ्रू दैट रिवुलेट तार उपरोत पहाड़ আছে ট্রেকিং আছে I mean it takes around it's a stretch of around 8 kilometers 8 kilometer ट्रैकिंग ऊपर नीचे काफ़ी स्टीप है स्लिपरी स्लोप्स हैं but that's how the रास्ता is नहीं A2G प्रेजेंट हुई से নিশ্চিতভাৱে আপুনি মন্তব্য শুনিলে এগৰাকী আৰক্ষী অধীক্ষকে কেনেধৰণে বৰ্ণনা কৰিছে এই সমগ্ৰ ঘটনা সন্দৰ্ভত সেয়া নিশ্চিতভাৱে আপুনি শুনিবলৈ পালে এই মন্তব্যৰ জৰিয়তে আপুনি নিশ্চয় জ্ঞাত হৈছে অসম আৰু অসমৰ যিসমূহ দাঁতি কাষৰীয়া ৰাজ্য সেই ৰাজ্যসমূহত কি চলি আছে এই সীমান্ত অঞ্চলবোৰত প্ৰায়ে এনেধৰণৰ সংঘাত হোৱা পৰিলক্ষিত হয় কেতিয়াবা নগা সমস্যা হয় নগালেণ্ডৰ আৰু অসমৰ লগত সংঘাত হোৱা পৰিলক্ষিত হয় শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে যে অসম আৰু মিজোৰামক লৈ এই সংঘাত আৰম্ভ হৈছে কিন্তু আৰক্ষী আৰু বেটেলিয়নৰ মাজত এই সংঘাত কিছু সুকীয়া পূৰ্বতে সেই প্ৰান্তসমূহত দেখিবলৈ পোৱা যায় যে সেই অঞ্চলত বসবাস কৰা বসতি থকা লোকসকলৰ মাজত সংঘাত হয় সীমাক লৈ কিন্তু আৰক্ষী আৰু বেটেলিয়নৰ মাজত এই সংঘাতে যথেষ্ট তাৎপৰ্য বহন কৰা পৰিলক্ষিত হৈছে যাৰ ফলত আজি উত্তপ্ত হৈ পৰিল অসম মিজোৰাম সীমান্তৰ এই বিলাইপুৰ ধলচৰা অঞ্চল মিজো বেটেলিয়ন আৰু অসম আৰক্ষীৰ মাজত প্ৰচণ্ড হতাহতি হয় আমাৰ হাতত যি মন্তব্য আছিল সেই মন্তব্য পুনৰ শুনাই ল'ব বিচাৰিছোঁ আৰু সেই মন্তব্যত এছপি গৰাকীয়ে যি কথা উল্লেখ কৰিছে সেই কথাৰ জৰিয়তে কেইবাটাও গুৰুত্বপূৰ্ণ দিশ উন্মোচিত হোৱা পৰিলক্ষিত হৈছে আমি মন্তব্য শুনাই ল'ব বিচাৰিছোঁ नहीं A2G প্ৰেজেণ্ট হৈছে এইটো কাৰেণ্ট চিটুৱেশ্যন এনে হৈছে কি ফৰেষ্টৰ মানুহ আমাক জনাইছে কি কিবা মিজোৰাম পৰা মানুহ আহি পেলাই তাতে প্লাণ্টেশ্যন কৰিছে আৰু মানে বিৰাট এৰিয়া কভাৰ কৰিছে প্লাণ্টেশ্যন কৰি পেলাই আৰু প্লাণ্টেশ্যনৰ কাৰণে কিবা কিবি ঘৰ বনাইছে মানে ফৰ টু টেক কেয়াৰ অফ দ্য প্লাণ্টেশ্যন কিবা কিবি ঘৰ বনাইছে তো এইটো যেতিয়া আমাক ইনফৰ্মেশ্যন দিছে কি তাক সিকিউৰিটি বিচাৰি আছে আমাৰ পৰা কি এইটো খেদিবৰ কাৰণে আমাক সিকিউৰিটি লাগে তো এইটো ইনফৰ্মেশ্যন পাই পেলাই আমাৰ মানুহ তাতে গৈছে আৰু আমাৰ লগত সিভিল এডমিনিষ্ট্ৰেশ্যনৰ মানুহ গৈছে আমি পাইছোঁ কি তাতে খেতিটো বিৰাট হৈছে ইটছ এ ফৰেষ্ট লেণ্ড ইনাৰ লাইন ৰিজাৰ্ভ ফৰেষ্ট লেণ্ড কিন্তু এইটো কমপ্লিট এৰিয়া এতিয়া প্লাণ্টেশ্যনত আছে ৰেম অফ কাল্টিভেশ্যন আছে তাতে কিবা সেইটো কি বুলি কয় টিকউড প্লাণ্টেশ্যন আছে আৰু কিবা কিবি প্লাণ্টেশ্যন আছে তো আৰু কিবা ঘৰ আছে এণ্ড যেতিয়া আমি পাইছোঁ আমি গৈ পেলাই এইটো যি ঘৰ আছে এইটো ভাঙি দিছোঁ আৰু তাৰপিছত আমাৰ পাৰ্টি আছে তাতে কিন্তু মিজোৰাম পৰা কিবা কিবি চিভিলিয়ান পাৰ্চন বিলংগিং টু চাৰ্টেন অৰ্গেনাইজেশ্যনছ এণ্ড দ্য পুলিচ ফ'ৰ্চ সেইটো তাত পাইছে আৰু আমাক এইটো কৰিবৰ কাৰণে বাধা দিছে
আৰু एज पर द प्रोसीजर आमी ताक माने पिशाई दिसूँ और जो पुलिस फोर्स था उनको थोड़ा पीछे करने के लिए एज पर प्रोसीजर वी हैड टू थोड़ा ठेला ठेली वी हैड टू डू दैट. And tar pishot, it was a mutual agreement between the deputy commissioners of Kolasib district of Mizoram and Hailakandi deputy commissioner and the SP of Kolasib and me. So we, as per the survey of India line coordinates, we decided upon a certain point ki etu point to tamar boundary ase ami etu point manibo aru etu pointer ifale himanu hiyotor manu nahibo aru amar manu tat na jabo lagibo. কিন্তু আমি এইটো এগ্ৰি কৰিছোঁ আৰু সি কৈছে কি আমি আমাৰ পুলিচৰ মানুহ তাত বহাম তো উই ছেড দেট ইটছ মষ্ট ৱেলকাম এণ্ড তাৰপিছত আমি পাইছোঁ কি সিদিন ৰাতি আন্ধেৰাৰ কিবা লৈ পেলাই সেইটো সিহঁতৰ মানুহ কিবা আহি পেলাই আমাৰ এৰিয়াৰ ভিতৰত কিবা দুটা টিলা ওপৰত সেইটো মানে আপোনাৰ টেণ্ট বনাইছে